নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি ঢকুৱাখানা ঐতিহ্যমণ্ডিত বাপতিসাহোন লোক উৎসৱ ফাট বিহুৰ আজি দ্বিতীয় দিন লোকে লোকাৰণ্য হৈ পৰিছে মহগুলি চাপৰি বাকৰি নিউজ নাৰ বিশেষ প্ৰতিবেদন ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত বাপতিসাহোন লোক উৎসৱ ফাট বিহুৰ আজি দ্বিতীয় দিন উল্লেখযোগ্য যে চাৰিকৰীয়া নৈপাৰৰ অৱস্থিত মহগুলি চাপৰিৰ বাকৰিত ভিন্ন জাতি জনগোষ্ঠীৰ মহামিলন পুণ্যস্থলীলৈ পৰিণত হৈছে ফাট বিহুতলী দ্বিতীয় দিনা লোকে লোকাৰণ্য হৈ পৰিছে ঐতিহ্যমণ্ডিত ফাট বিহু লোক সংস্কৃতি পাকঘৰ স্বৰূপ বিভিন্ন জাতি জনগোষ্ঠী মহামিলনৰ পুণ্যস্থলী চিৰ প্ৰভামান চাৰিকৰীয়া নৈপাৰত অৱস্থিত ঢকুৱাখানা মহগুলি চাপৰি বাকৰিত শুক্ৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হৈছে ফাট বিহু মহগুলি চাপৰিৰ শাৰী শাৰী গছৰ তলত ডেকা গাভৰু আৰু বোৱাৰীসকলৰ নিভাঁজ বিহুৱে প্ৰাণ পাই উঠিছে ফাট বিহু দ্বিতীয় দিনা উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে ঢকুৱাখানা আজি দ্বিতীয় দিনা পুৱাই আৰম্ভ হ'ল কপৌ ফুল আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰোপণ কৰে গন্ধেশ্বৰ গগৈ সম্পাদক জ্যেষ্ঠ নাগৰিক সন্মিলন এই বৃক্ষৰোপণৰ পিছতেই গামোচা প্ৰতিযোগিতা বিহু দলসমূহক আদৰণি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা ফাট বিহু বছৰেকীয়াৰ প্ৰকাশ বিহুৱান উন্মোচন কৰিব ডক্টৰ প্ৰণয় ফুকনদেৱে বিয়লি 2 বজাত অনুষ্ঠিত হয় পূৰ্ণবয়স্কৰ হুঁচৰি প্ৰতিযোগিতা অসমৰ ভিন্ন প্ৰান্তৰ লোকে এতিয়া ভৰি পৰিছে ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।